শিক্ষাৰ্থীসকল, আজি মই তোমালোকক অনুশীলনী 8A ৰ 1 নম্বৰৰ পৰা কেইটামান অংক কৰি দিম। এতিয়া অনুশীলনী 8ত কি আছিল? দশমিক ভগ্নাংশ। এতিয়া 1 নম্বৰ প্ৰশ্নটো আছে, তলৰ দশমিক সংখ্যাবোৰক স্থানমান তালিকাত দেখুওৱা। মই সংখ্যাকেইটা ইয়াত লিখি লৈছোঁ বৰ্ডখনত। য'ত সংখ্যা লিখিছোঁ তাক লিখিছোঁ। সংখ্যাবোৰ হ'ল 0.725। এইটো তোমালোকে জানা, মই ইতিমধ্যে আগতে তোমালোকক কৈছোঁৱেই যে দশমিক বিন্দুটো যাতে স্পষ্টকৈ দেখা হয় তাৰ বাবে বাওঁফালে শূন্য এটা দিয়া হয়। নিদিলেও একো নহয়, কিন্তু কি হয়, দশমিক বিন্দুটো যাতে স্পষ্টভাৱে দেখা পোৱা যায় সেইবাবে এইটো কৰা হয়। এতিয়া সংখ্যাকেইটা আকৌ কৈছোঁ 0.725। এতিয়া আমি আগতে পঢ়িছিলোঁ যে দশমিক বিন্দুটো ক'ত থাকে? একক আৰু দশাংশৰ মাজত থাকে। গতিকে এইফালে এইটো এককৰ ঘৰত শূন্য আছে, গতিকে তাত একো লিখিব নালাগে। তাৰপিছত দশমিক বিন্দুটো আছে, গতিকে 7টো কি হ'ব? দশাংশৰ ঘৰত থাকিব, কাৰণ আমি পঢ়িছিলোঁ যে দশমিক বিন্দুটো একক আৰু দশাংশৰ মাজত থাকে। তাৰমানে দশমিকৰ বাওঁফালৰ অংকটো হ'ব এককৰ ঘৰৰ অংক আৰু সোঁফালৰটো হ'ব দশাংশৰ ঘৰৰ অংক। গতিকে আমি 7টো লিখিম ইয়াত দশাংশৰ ঘৰত। তাৰপিছত সোঁফালে 2 শতাংশৰ ঘৰত, তাৰপিছত 5 সহস্ৰাংশৰ ঘৰত লিখিম। তাৰপিছত নেক্সট 5.023। এতিয়া দশমিক বিন্দুৰ বাওঁফালে থকা প্ৰথম অংক 5, গতিকে 5 বহিব এককৰ ঘৰত। তাৰপিছত দশমিক বিন্দুৰ সোঁফালে থকা সংখ্যা 0 বহিব দশাংশৰ ঘৰত, 2 বহিব শতাংশৰ ঘৰত আৰু 3 বহিব সহস্ৰাংশৰ ঘৰত। তাৰপিছত 17.444, গতিকে দশমিক বিন্দুৰ বাওঁফালে থকা প্ৰথম অংক 7 বহিব এককৰ ঘৰত। তাৰপিছত 1 বহিব দশকৰ ঘৰত। আৰু দশমিক বিন্দুৰ সোঁফালৰ প্ৰথম অংক 4 বহিব দশাংশৰ ঘৰত। তাৰ পিছৰটো 4 আছে, সেইটো শতাংশৰ ঘৰত। তাৰপিছত 4টো সহস্ৰাংশৰ ঘৰত। তাৰপিছত 320.47, এতিয়া 320.47। এতিয়া দশমিক বিন্দুৰ বাওঁফালে থকা প্ৰথম অংক 0, 0টো বহিল এককৰ ঘৰত। তাৰপিছৰটো দশকৰ ঘৰত বহিব আৰু 3টো শতকৰ ঘৰত বহিব। আৰু দশমিক বিন্দুৰ সোঁফালৰ প্ৰথম অংক 4 বহিব দশাংশৰ ঘৰত আৰু 7 বহিব শতাংশৰ ঘৰত। তাৰপিছত 1375.4679, ইয়াত দশমিক বিন্দুৰ বাওঁফালৰ প্ৰথম অংক 5, 5টো বহিব এককৰ ঘৰত, 7 বহিব দশকৰ ঘৰত, 3 বহিব শতকৰ ঘৰত আৰু 1 বহিব হাজাৰৰ ঘৰত। আৰু দশমিক বিন্দুৰ সোঁফালৰ প্ৰথম অংক 4 বহিব দশাংশৰ ঘৰত, 6 বহিব শতাংশৰ ঘৰত, 7 বহিব সহস্ৰাংশৰ ঘৰত আৰু 9 বহিব অযুতাংশৰ ঘৰত। এনেকৈ অংকবোৰ আমি স্থানমান তালিকাত লিখিব পাৰোঁ। তাৰপিছত 2 নম্বৰ অংকটো আছে, তলৰ স্থানমান তালিকাত থকা দশমিক সংখ্যাবোৰ লিখা। তাৰমানে কি হৈ আছে, এইটো আমাক দিয়া আছে, স্থানমান তালিকাত থকা সংখ্যাবোৰ কি কৰিব দিছে, আমাক দশমিকত লিখিব দিছে। তাৰমানে এইখিনি দিয়া আছে আৰু পিছৰটো আমি লিখিব লাগে। এইটো তোমালোকে নিজে কৰিব পাৰিবা নিশ্চয়, কাৰণ আগতে ইতিমধ্যে পঞ্চম শ্ৰেণীত তোমালোকে কৰিছাই। আৰু মই দিয়া নোটখিনি PDF ফাইলত যিখিনি নোট দিম তাত ইতিমধ্যে মই কৰি দিছোঁ।
গতিকে তোমালোকে এইটো নিজে কৰিবা। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো আছে আছিল তলৰ দশমিক সংখ্যাবোৰ বিস্তাৰ কৰা। তলৰ দশমিক সংখ্যাবোৰ বিস্তাৰ কৰা। 1 নম্বৰ অংকটো আছে 75.692। এতিয়া তোমালোকে নিশ্চয় মন কৰিছা মই সংখ্যাটো পঢ়োতে কৈছোঁ 75.692। তাৰমানে তোমালোকক আগতে মই কৈ দিছিলোঁ যে কি হয় দশমিকৰ বাওঁফালৰ যিখিনি অংক থাকে সেইখিনি সংখ্যা হিচাপে পঢ়া হয়, কিন্তু সোঁফালৰ অংককেইটা সংখ্যা হিচাপে পঢ়া নহয়, এটা এটাকে অংক হিচাপে পঢ়া হয়। গতিকে মই এইটো পঢ়িছোঁ 75.692। এতিয়া এইটোত আমি কি কৰিব লাগিব? বিস্তাৰ কৰিব লাগিব। বিস্তাৰ কৰিলে কি কৰিব লাগিব? স্থান মান যি হয় সেইমতে লিখিব লাগে। গতিকে একক দশক দশমিকৰ বাওঁফালৰখিনি চাইছোঁ আমি। বাওঁফালে এককৰ ঘৰত 5 আছে, দশকৰ ঘৰত 7 আছে। গতিকে 7ক 10ৰে পূৰণ কৰিব লাগিব। দশকৰ ঘৰত আছে নহয়, আৰু এককৰ ঘৰৰ অংকটোত 1ৰে পূৰণ নকৰিলেও হয়, বা তোমালোকে 1ৰে পূৰণ কৰিলেও একো নহয়। তাৰপিছত সোঁফালৰ প্ৰথম অংকটো আছে দশাংশৰ ঘৰত। দশাংশৰ ঘৰত হ'লে কিহেৰে পূৰণ কৰিব লাগিব? 1/10। তাৰপিছত 9টো আছে শতাংশৰ ঘৰত। গতিকে কিহেৰে পূৰণ কৰিব লাগিব? 1/100। তাৰপিছত 2টো আছে সহস্ৰাংশৰ ঘৰত। গতিকে পূৰণ কৰিব লাগিব 1/1000। তাৰমানে আমি কি কৰিলোঁ? স্থান মান অনুসৰি কৰিব লাগে। 5 এককৰ ঘৰত, এককৰ ঘৰৰ অংকটো 1ৰে পূৰণ কৰিবও পাৰা, নকৰিলেও একো নহয়। দশকৰ ঘৰত 7 আছে, গতিকে 10ৰে মাল্টিপ্লাই কৰিব লাগিব। তাৰপিছত দশমিকৰ সোঁফালৰ প্ৰথম অংকটো হ'ল দশাংশ, গতিকে 1/10ৰে পূৰণ কৰিব লাগিব। তাৰপিছত 9টো শতাংশ, গতিকে 1/100ৰে কৰিব লাগিব পূৰণটো। তাৰপিছত 2 আছে সহস্ৰাংশৰ ঘৰত, গতিকে 2 1/1000ৰে পূৰণ কৰিব লাগিব। ঠিক একেদৰে মই 3 নম্বৰ অংকটো কৰি দিছোঁ তোমালোকক। 1469.3271 এইটো অংক বিস্তাৰ কৰিব দিছে। দিলে আমি এতিয়া চাম একক, দশক, শতক, হাজাৰ। হাজাৰৰ ঘৰত 1 আছে, গতিকে 1000ৰে কৰিব লাগিব। তাৰপিছত 4 আছে শতকৰ ঘৰত, গতিকে 100ৰে কৰিব লাগিব। 6 আছে দশকৰ ঘৰত, গতিকে 10ৰে কৰিব লাগিব। তাৰপিছত 9 আছে এককৰ ঘৰত, গতিকে 9ক 1ৰে কৰিব পাৰা, নকৰিলে একো নহয়। তাৰপিছত দশমিক বিন্দুৰ একেবাৰে ওচৰত, মানে দশমিক বিন্দুৰ পিছত প্ৰথম অংকটো আছে 3, গতিকে 3 দশাংশৰ ঘৰৰ অংক 3টো 1/10ৰে পূৰণ কৰিব লাগিব। প্লাছ 2টো শতাংশৰ ঘৰৰ অংক, গতিকে 1/100ৰে কৰিব লাগিব। প্লাছ 7টো আছে সহস্ৰাংশৰ ঘৰত, গতিকে 1/1000ৰে কৰিব লাগিব। তাৰপিছত 1 আছে অযুতাংশৰ ঘৰত, গতিকে 1/1 অযুতেৰে কৰিব লাগিব, বা 1/10000। ঠিক একেদৰে 5 74.945
0.53 এইটো একেদৰে একক দহক 7 আছে দহকৰ ঘৰত গতিকে 10ৰে কৰিব লাগিব 4 এককৰ ঘৰত গতিকে 4ক একৰে নকৰিলে হ'ব তাৰপিছত দশমিকৰ সোঁফালে প্ৰথম অংক 9 গতিকে 9ক কিহেৰে কৰিব লাগিব দশাংশৰ ঘৰত হ'লে 1/10ৰে মাল্টিপ্লাই কৰিব লাগে 4 শতাংশৰ ঘৰত গতিকে 1/1000ৰে কৰিব লাগিব প্লাছ 5 আছে সহস্ৰাংশৰ ঘৰত গতিকে 1/1000ৰে কৰিব লাগিব প্লাছ 3 আছে অযুতাংশৰ ঘৰত গতিকে কি কৰিব লাগিব প্লাছ 3 × 1/10,000 এতিয়া তোমালোকে নিশ্চয় এইখিনি বুজি পাইছা আৰু বাকি যি দুটা অংক থাকিল সেই দুটা অংক তোমালোকে নিজে কৰিবা তাৰপিছত 4 নম্বৰ অংকটো আছে চাৰিটো আছে তলত বিস্তাৰ কৰি দেখুওৱা সংখ্যাবোৰ চমুকৈ দশমিক সংখ্যাত প্ৰকাশ কৰা কি আছে তলত বিস্তাৰ কৰি দেখুওৱা সংখ্যাবোৰ চমুকৈ দশমিক সংখ্যাত প্ৰকাশ কৰা চমুকৈ দশমিক সংখ্যাত প্ৰকাশ কৰা 1 নম্বৰ অংকটো আছে 2 × 1000 plus 3 × 100 plus 4 × 10 plus 5 × 1 plus 6 × 1/10 plus 7 × 1/100 এতিয়া এই সংখ্যাটো কি কৰিব দিছে চমুকৈ আমাক দশমিক সংখ্যাত প্ৰকাশ কৰিব দিছে এতিয়া দশমিক সংখ্যাত প্ৰকাশ কৰিলে কি হ'ব চাবা আমি প্ৰথমতে যিটো 1ৰে পূৰণ কৰা থাকে নাইবা যিটো সংখ্যা আমি 1ৰে পূৰণ নকৰাকৈ থাকে এইটো থাকিব এককৰ ঘৰত 10ৰে পূৰণ কৰাটো দহকৰ ঘৰত 100ৰে পূৰণ কৰাটো শতকৰ ঘৰত 1000ৰে পূৰণ কৰাটো হাজাৰৰ ঘৰত থাকিব তাৰপিছত আমি জানো এককৰ ঘৰৰ অংক আৰু দশাংশৰ মাজৰ কি হয় এককৰ ঘৰ আৰু দশাংশৰ ঘৰৰ মাজত দশমিক বিন্দু থাকে গতিকে দশমিকটো দি ললো লৈ 6 × 1/10 মানে 1/10ৰে পূৰণ কৰা আছে মানে এইটো দশাংশৰ ঘৰৰ অংক আৰু 7ক 1/100ৰে পূৰণ কৰা আছে মানে এইটো শতাংশৰ ঘৰৰ অংক গতিকে উত্তৰটো হ'ল 2345.67 তাৰপিছত মই আন এটা অংক কৰি দিছোঁ 3 নম্বৰ 5000 plus 400 plus 70 plus 3 plus 0.5 plus 0.09
প্লাছ 0.003 প্লাছ 0.0001 আমাক এইটো দিয়া আছে আমি চমুকৈ লিখিব লাগে এতিয়া আমি কি লিখিম ইয়াত চাবা 3 টো এককৰ ঘৰত আছে গতিকে এইটো হ'ব 70 মানে 7 × 10 মানে 7 টো দহকৰ ঘৰৰ অংক 400 মানে 4 × 100 গতিকে 4 টো শতাংশৰ ঘৰৰ অংক 5000 মানে 5 × 1000 মানে এইটো কি হয় হাজাৰৰ ঘৰৰ অংক হ'ল তাৰ পিছত 0.5 দশাংশৰ ঘৰৰ অংক লিখিলো দশমিকৰ পিছত এটা অংক থাকিলে দশাংশৰ ঘৰত হয় দুটা অংক থাকিলে শতাংশৰ ঘৰত হয় তাৰ পিছত তিনটা অংক থাকিলে কি হ'ব আগৰ কেইটা কিন্তু চাব লাগিব ইয়াত 0 আছে কাৰণে প্লাস কৰিব লগা নাই 5ৰ লগত একো একেদৰে ইয়াতো 0 আছে কাৰণে শতাংশৰ ঘৰত অকল 3 লিখিলে হ'ব আৰু তাৰ পিছৰটো বাকি কেইটা এইটো সহস্ৰাংশৰ ঘৰৰ হ'ব কিন্তু বাকি কেইটা 0 আছে ন অকল 1 আছে গতিকে সহস্ৰাংশৰ ঘৰত 1 লিখিলে হ'ব আৰু এইটো অংক তোমালোকৰ যদি কৰিবলৈ এনেকে পাতিবলৈ অসুবিধা হয় তোমালোকে এটা কাম কৰিব পাৰা তলে তলে পাতি লৈ পেলাই যোগ কৰিবও পাৰা যোগ কৰি লিখিবও পাৰা তোমালোকে তাৰ মানে এনেকে লিখিব পাৰা 5400 তাৰ পিছত 70 মানে এনেকে সোঁফালৰ পৰা মিলাই লিখি আহিবা গোটা অংশখিনি লিখিছো 70 আৰু তাৰ পিছত 3 সোঁফালৰ পৰা লিখিবা মানে যিখিনি দশমিক নাই মই সেইখিনি লিখিছো প্ৰথম 5000 এইটো 400 ইয়াৰ পৰা এনেকে লিখিছো 70 এইটোৰ পৰা আৰম্ভ কৰিছো 3 এইটো এতিয়া এই অংক কেইটা যদিও দশমিক নাই আমি দশমিক দি সোঁফালে যিমানটা ইচ্ছা আমি সিমানটা শূন্য দিব পাৰো তাৰ পিছত এতিয়া আমি দশমিক 5 দশমিকৰ তলত দশমিক বহাইছো তাৰ পিছত 5 লিখিছো দশমিক 09 02 দশমিকৰ সোঁফালৰখিনি তলে তলে এনেকে পাতি যাম দশমিকটো দশমিকৰ তলত পাতিম বাকি সংখ্যাখিনি সোঁফালে আগবাঢ়ি যাব তাৰ পিছত দশমিক 003 তাৰ পিছত দশমিক 0001 এইটো এনেকে পাতি লৈ তোমালোকে যোগ কৰি দিবও পাৰিবা যদি তোমালোকৰ এনেকে পথালিকৈ কৰাত অসুবিধা হয় এতিয়া চাবা মই যোগ কৰিম যোগ কৰিলে উত্তৰটো আগৰ দৰে একেই হ'ব এইটো 1ৰ ওপৰত একো নাই 3ৰ ওপৰত একো নাই গতিকে 3 + 0 3 9 + 0 + 0 9 ইয়াত 5 প্লাস গোটেইকেইটা 0 0 তাৰ পিছত ইয়াত 3ৰ ওপৰত অকল 0 আছে 7ৰ ওপৰতো 0 আছে 7 হ'ব 4ৰ ওপৰত 0 আছে 4 তাৰ পিছৰটো 5 এইটো হ'ব উত্তৰটো তোমালোকৰ আগৰ দৰেই থাকিব একে উত্তৰে হ'ব সৰি এইটো 5 হ'ব এইটো 5 আছিল নহয় 5 গতিকে কি হ'ল 5473.5931 তাৰ পিছত আন এটা অংক মই কৰি দিছো তোমালোকক 5 নম্বৰ অংকটো আছে 70 + 8 + 4/10 + 3/100 + 6/1000 + 5/10000 মানে কিমান 1 অযুত is equal to আমি লিখিম 70 + 8 + 4ৰ তলত 10 আছে মানে 1ৰ লগত এটা শূন্য আছে গতিকে এক ঘৰ পিছত সোঁফালৰ পৰা এক ঘৰ পিছত দশমিক হ'ব
তাৰপিছত 3 তলত 100 আছে, মানে 1ৰ লগত দুটা শূন্য আছে, গতিকে সোঁফালৰ পৰা 2 ঘৰ পিছত দশমিক, গতিকে 3 লিখিলোঁ। আৰু যিহেতু 2 ঘৰ পিছত দশমিক, বাওঁফালে আমি 0 এটা লিখি দশমিক দিলোঁ। তাৰপিছত এইটো 6 ডিভাইডেড বাই 1000, 3টা শূন্য আছে 1ৰ লগত, গতিকে আমি সোঁফালৰ পৰা 3 ঘৰ পিছত দশমিক দিব লাগিব, গতিকে আমি দুটা 0 লিখি দশমিক দিছোঁ। তাৰপিছত এইটোত চোৱা 4টা শূন্য আছে 1ৰ লগত, গতিকে সোঁফালৰ পৰা 4 ঘৰ পিছত দশমিক দিব লাগিব। এইটো এতিয়া এইটো মই আগৰ অংকটো দেখুৱাই দিয়াৰ দৰে তোমালোকে মুখে মুখে যদি পাৰা মুখে মুখে কৰিবা, আৰু নহ'লে পাতি লৈ কৰিবা। 4 3 6 5, এইটো হ'ব উত্তৰ 78.4365। তাৰপিছত 5 নম্বৰ অংকটো কৰি দিছোঁ তোমালোকক মই। পাঁচ নম্বৰ অংকটো আছে তলৰ দশমিক ভগ্নাংশবোৰক দশমিকত প্ৰকাশ কৰা। তলৰ দশমিক ভগ্নাংশবোৰক দশমিকত প্ৰকাশ কৰা। 1 নম্বৰ আছে 22 ডিভাইডেড বাই 10। ইয়াত কি হ'ব, সোঁফালৰ পৰা কি হয়, এটা শূন্য আছে, মানে 1ৰ লগত সোঁফালে এটা শূন্য আছে, গতিকে যিটো লব আছে লবটোত সোঁফালৰ পৰা 1 ঘৰ পিছত দশমিক হ'ব, তাৰ মানে হ'ব 2.2। তাৰপিছত 2 নম্বৰ অংকটো আছে 5 and 6 by 10, তাৰ মানে is equal to 5 plus 6 by 10, মানে 5 plus 6 by 10, মানে 1ৰ লগত এটা 0 আছে সোঁফালে, গতিকে 1 ঘৰ পিছত দশমিক, গতিকে কি হ'ল 5.6। তাৰপিছত 4 নম্বৰ অংকটো আছে 13 and 92 divided by 1000। ইয়াতো গোটা সংখ্যাটো 13 plus 92 by 1000, 13 থাকিল প্লাছ, এতিয়া 1000, 1ৰ সোঁফালে 3টা শূন্য আছে, গতিকে লবটোত ভগ্নাংশটোৰ লবটোত কি হ'ব, সোঁফালৰ পৰা 3 ঘৰ পিছত দশমিক হ'ব, গতিকে হ'ব 13.092। এইটো হ'ল এনচাৰ। গতিকে তোমালোকে এনেদৰে 5 নম্বৰৰ বাকীকেইটা অংক কৰিবা, আৰু মই নোটখিনি তোমালোকক দিয়ে দিম। আগতে নোটখিনি লিখি ল'বা, লিখি লৈ তাৰপিছত ভিডিঅ'টো চাই অংকখিনি বুজি ল'বা। ধন্যবাদ।